ও হরির নাম ত্রাণকর্তা হয় তিনি ভুবন মুখ পায় হরির নাম শ্রবণ কি বেয়া কর্মত মানুহ হোৱায় কমি যায় এ ভাল কৰ্মই মানুহৰ হোৱায় এ ভাল কৰ্ম কৰি হৰি কৰা হাস্মৰণ নিশ্চয় বাহৰিব আয়ুস শাস্ত্ৰ ৰব আৰু এদিনাখন পুণ্য কৰ্মৰ আগত হয় পৰাজয় হয় পূৰ্ব আখ্যান এইটো ও কহিব ও হরি ধানা নামে বিপ্র হয়াছিলে জানা যাজনিক কৰ্ম কৰি চলাইছে সংসাৰ
যাই দৈৰ অসতি সন্তান ও গৃহ কৰ্ম দুয়োটাৰে শান্তি না গৃহ কৰ্ম দুয়োটাৰে শান্তি না এদিনাখন ব্ৰাহ্মণে ব্ৰাহ্মণিক চাই কৈছিল হেৰৈ ব্ৰাহ্মণী বৰ দুখ লাগেও যেতিয়া মই আনৰ ঘৰত পূজা কৰিবলৈ যাওঁ চাউল দুবৰি হাতত লৈ বংশ বৃদ্ধি হওক বুলি আশীৰ্বাদো দিওঁ আৰু মোৰ আশীৰ্বাদত সঁচাকৈ সিহঁতৰ বংশ বৃদ্ধি হয় কিন্তু মোৰ হে কপালতে তেওঁ সতি সন্তান নাই ও ব্ৰাহ্মণী মোৰ হে কপালতে তেওঁ সতি সন্তান নাই সেইকাৰণে ব্ৰাহ্মণী ও কেতিয়াবা ব্ৰাহ্মণী মনে ভাব হয় কেতিয়াবা ব্ৰাহ্মণী মনে ভাব হয় পূজা পাতাল সকলোবোৰ স্বামী শুনকচোন ও স্বামী মোৰ তেনেকৈ নকবা তুমি পূজা পাতাল কৰিবা আশীৰ্বাদ দিবা তাকে লৈ সুখী হম আমি ও স্বামী তাকে লৈ সুখী হম আমি আৰু স্বামী ও দিনে ৰাতি ভজ আমি কৃষ্ণৰে চৰণ চাবাচোন এদিন আমাক প্ৰভু ভগৱন্তই মনৰ আশা কৰিব পূৰণ ও স্বামী মনৰ আশা কৰিব পূৰণ কৃষ্ণক ভাবি দুয়োজনে অশয়নক হৈ আচৰিত সপোনক দেখিব আচৰিত সপোনক ও সপোনত দেখা দিলে প্ৰভু দয়াময় হৰিধন বিপ্ৰক চাই শুনা শুনা হৰিধন বিপ্ৰ শুনা কওঁ মই পুত্ৰ এক পাবা তুমি জানিবা নিশ্চয় ধৰ্মবান গুণবান পুত্ৰ হ'ব কথা দিলো মই ধৰ্মবান গুণবান পুত্ৰ হ'ব কথা দিলো মই কিন্তু মাত্ৰ 12 বছৰ তোমাৰ পুত্ৰ থাকিব জীয়াই ও এহি বুলি নাৰায়ণে
অন্তৰ্ধান হৈলা ব্ৰাহ্মণী ব্ৰাহ্মণিক চাই ব্ৰাহ্মণে কহিবে লাগিলা ব্ৰাহ্মণিক চাই ব্ৰাহ্মণে কহিবে লাগিলা হেৰৈ ব্ৰাহ্মণী মই এটি আচৰিত সপোন দেখা পালো ব্ৰাহ্মণী সপোনত মই স্বয়ং প্ৰভু কৃষ্ণক দেখা পালো আৰু প্ৰভু কৃষ্ণই আমাক কি ক'লে জানা ব্ৰাহ্মণী হে পুত্ৰ এক দিলো বুলি প্ৰভুৱে আমাক কয় পুত্ৰ এক দিলো বুলি প্ৰভুৱে আমাক কয় কিন্তু ব্ৰাহ্মণী প্ৰভুৱে আমাক এটা দুখৰ কথাও কৈ গ'ল 12 বছৰ আমাৰ বাছা 12 বছৰ আমাৰ বাছা কি ক'লে স্বামী আপুনিও সপোন দেখিছে আচৰিত কথা এইমাত্ৰ ময়ো সপোন দেখা পালো মোকো প্ৰভু নাৰায়ণে ক'লে আমাৰ বোলে এটি ল'ৰা সন্তান হ'ব সঁচাকৈ আমি পিতৃ মাতৃ হ'ম স্বামী হে ব্ৰাহ্মণীয়ে বোলে স্বামী ও কোনো কথা যিহেতু আমাৰ সতি সন্তান নাই ও বাটৰ মানুহবোৰে আমাক হাঁহি হাঁহি যায় বাটৰ মানুহবোৰে আমাক হাঁহি হাঁহি আৰু এতিয়া তুমি হবা পিতৃ আৰু ও মাতৃ হম সংসাৰত ইয়াতকৈ ডাঙৰ দুখ সংসাৰত ইয়াতকৈ আৰু এতিয়া চাওকচোন কত দিনে ব্ৰাহ্মণী গৰ্ভৱতী হৈলা দশমা সহন্তে এটি পুত্ৰয় উপজিলা কথা ও গাঁৱৰ মাজে প্ৰচাৰ হৈ পুত্ৰ চাবৰ মনে সবে ওলাই আহিলা চলি এইটোৱে নেকি হে বৰ সুন্দৰ চলি মোৰ মাই মৰম লাগি যায় এনে সুন্দৰ চলি মোৰ মাই এনে সুন্দৰ চলি মোৰ মাই এই হাত ভৰি দীঘল দীঘল অকলা পৰা পদুম পাহিৰ দৰে চকু হৰিণ নয়নে পদুম পাহিৰ দৰে চকু হৰিণ নয়নে আৰু আনফালে ব্ৰাহ্মণে ব্ৰাহ্মণিক চাই কৈছিল হেৰৈ ব্ৰাহ্মণী আমাৰ বাচাক যিহেতু
প্ৰভু কৃষ্ণই মাত্ৰ 12 বছৰৰ কাৰণে আমাৰ মাজলৈ পঠাইছে সেই কাৰণে ভাবিছোঁ ব্ৰাহ্মণী এ পুত্ৰৰ গণনা আৰু নাপাতো সময় আৰু সেই কাৰণে আজিৰ পৰাই কপিধ্বজ নাম পুত্ৰৰ কপিধ্বজ নাম পুত্ৰৰ ও ব্ৰাহ্মণীয়ে বোলে স্বামী ও এইবোৰ কথা ও আগতে শিশুটিক আগতে শিশুটিক চাও বাছা চাও 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 ও পুত্ৰ কণ চোৱা ব্ৰাহ্মণ ব্ৰাহ্মণী পুত্ৰ কণ চোৱা ব্ৰাহ্মণ ব্ৰাহ্মণী থাকে দুয়ো খেলা খেলি মোৰ বাচায় আহাই আহা বুকুৰ মনি ও মোৰ আহাই আহা বুকুৰ মনি মোৰ বাচায় তোকে লৈ জোৰাও হিয়া খনি পুত্ৰ নচোৱা ধনমণি ও আজিকালি কৰি তই ডাঙৰ হবি মাটি বিয়াই পিতা বুলি সকলৈকো নাযাবি ঘৰতে থাকিবি নাযাবি ঘৰতে থাকিবি অকালে আছে বাট চাই মোৰ বাটায় আহাই আহা বুকুৰ তাক বেছি মৰম নকৰিবি সি যেতিয়া 12 বছৰ শেষ হোৱাৰ লগে লগে আমাক এৰি গুচি যাব তেতিয়া কাক মৰম কৰিবি ভালে ভালে কৈছো তাক আৰু মৰম কৰি নিজকে কষ্ট দি নাথাকিবি হে চাচোন চা এলাহে লাহে বাচাই আমাৰ ও ডাঙৰ হয়া ও আনফালে পিতৃ মাতৃৰ দুখ বাঢ়ি গলা আনফালে পিতৃ মাতৃৰ দুখ বাঢ়ি গলা ও গাঁৱৰ সকলোৰে কি মৰমৰ হয় গাঁৱৰ সকলোৰে কি মৰমৰ হয়
ভাইহঁতৈ আমাৰ এই হৰিধন বিপ্ৰ চলিটো বৰ ভাল চলি ন বৰ মৰম লগা চলি বৰ ভাল চলি বুলি বৰ ভাল চলি বুলি আৰু আনফালে পিতৃ মাতৃ আয়ুগণি কপিদ্ধ জাহি 12 বছৰ কপিদ্ধ জাহি 12 পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ কপিদ্ধজ আহি 12 বছৰত সোমালে আৰু 12 বছৰ সম্পূৰ্ণ হ'বলৈ মাজত আৰু 7 দিন বাকী আছে আৰু কপিদ্ধজক প্ৰভু কৃষ্ণই দিয়া আয়ুষ মাত্ৰ 12 বছৰ এতিয়া প্ৰশ্ন হ'ল সঁচাকৈ বাৰু আৰু 7 দিন পিছতেই সকলোৰে মৰমৰ কপিদ্ধজে এই সংসাৰৰ পৰা গুচি যাব নেকি আৰু 7 দিন পিছতেই সঁচাকৈ বাৰু সকলোৰে মৰমৰ কপিদ্ধজেই নিজৰ পিতৃ মাতৃৰ লগতেই গাঁওবাসীকো কন্দুৱাই এই সংসাৰৰ পৰা বিদায় মাগিব নেকি আহকচোন ৰাইজ শুনা শুনা ভক্তগণে অস্বৰূপ বচন অস্বৰূপ বচন জামৰ নগৰতে দিন জামৰ নগৰতে দিন ঘটে অঘটনা শুনা শুনা ভক্তগণ জমৰ পুত্ৰ সত্য কামে অপিতৃ ৰাগে কয় পিতৃ ৰাগে কয় পিতা জিয়া মানুহ চাবলো জিয়া মানুহ চাবলো আৰু পিতা মই লক্ষ্য কৰি আছো সেই মনুষ্য নগৰী পৃথিৱীৰ পৰাই যিমান জীৱ আহে ইয়াত পাপী জীৱ হয় পাপী জীৱ কেনেকৈ নো পাপ কৰে দুৰ্লভ মনুষ্য জীৱন পাবলৈ কিন্তু এই পৃথিৱীৰ মানুহৰ এই পাপ কৰোতে সিহঁতৰ আয়ুস কমি পাপ কৰোতে সিহঁতৰ আয়ুস কমি এই কাৰণ
কাৰণে ভাবিছো পিতা ও পৃথিৱীত বাৰু ভাল মানুহ আছে নে নাই সকলোবোৰ চাই পিতা সকলোবোৰ চাই পিতা ও কথা শুনি যমৰাজা উচফাই উঠিলা সত্য কামক চাই পাছে কহিলে লাগিলা সত্য কামক চাই পাছে কহিলে লাগিলা ৰৈ বাছা সত্য কাম তই সেই পৃথিৱী লৈ যাবি এই মনুষ্য জাতিটো মহাধূৰ্তঙ্গ বাছা ঠিক আছে যা বাৰু যা কিন্তু এটা কথা মনত ৰাখিবি পৃথিৱীত যাই তই নিজৰ পৰিচয় বাছা লুকুৱাই ৰাখিবি আৰু তাতে গৈ কাৰো লগতে কথা নহবি হ'ব পিতা হো আদেশ পাই যমৰ পুত্ৰ ৰৈ নাথাকিলা মনুষ্য ৰূপে কি পৃথিৱী কাহিলা মনুষ্য ৰূপে কি পৃথিৱী কাহিলা ও মনুষ্য ৰূপ ধৰি সত্যই চলি যায় ও হে চাৰিওফালে সত্য কামে ঘূৰি ঘূৰি চাই মনুষ্যগণে দেখি পাছে আচৰিত কোনে কিমান পাপ কৰে সত্য কামে দেখা পালেই হে চোৰ ডকাইত হত্যা হিংসায় কত যে দেখিলা অধৰ্ম বেভিচাৰ দেখি মানুহেই ধৰ্মৰ সঞ্চয় হয় মনুষ্যই নাজানে অধৰ্ম কৰি টকা ঘটিবহে জানে এ ভাবি ভাবি যমৰ পুত্ৰই ও পন্থে আছে এ ভোকতে সত্য কামৰ প্ৰাণ কৰি ভোকতে সত্য কামৰ ও কত কি খাব সি কোনে খাব দিব নিশ্চয় কাৰোবাৰ ঘৰত ও ধনী মানুহ এঘৰ দেখি ভিতৰ সোমাই ও ঘৰত কোন আছে বুলি ঘৰত কোন আছে বুলি ও মাত শুনি গৃহিণীয়ে ওলাই আহিলা
আৰু যমৰ পুত্ৰ সত্যকামেই কিবা খাব দিয়া বুলি এই গধূলি সময়ত তোক কিবা আমি খাব দিব লাগে হা তোক লাগি আনি থৈ দিছো যা একো নাই যা যা অকমান খোৱা বস্তু আছে এই কুকুৰটোক দিম নহয় বাছা যা 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 এহি বুলি সত্যকামক দিলে উলিয়াই আচৰিত হৈ সত্যকামে আহিলা আচৰিত হৈ সত্যকামে সত্যকামে মানিলা বিস্ময় মানিলা বিস্ময় ও মানুহৰ কৰ্ম দেখি আচৰিত কুকুৰৰ বাবে খাদ্য আছে অতিথিৰ বাবে যে নাই কুকুৰৰ বাবে খাদ্য আছে অতিথিৰ বাবে যে নাই ভাবি ভাবি সত্যকামে অপন্থাই আছে হঠাতে কপিত ধ্বজক পদূলিত কপিত ধ্বজ আছে থিয় নম্ৰ সুৰে সত্যকামে হেৰা বন্ধুবৰ তোমাৰ চাগে এইটোৱে ঘৰ শুনাচোন মই বহুদিন অনাহাৰে আছো একো খোৱা নাই বহুদিন টোপনিও মৰা নাই যোৱাচোন যোৱা কিবা অলপ খোৱা বস্তু উলিয়াই না যোৱা যোৱা কথা শুনি কপিত ধ্বজৰ বেয়া লাগি লগে লগে সত্যকামক গৃহে লৈ যা লগে লগে সত্যকামক মা অ মা চাও এইফালে আহাচোন এই দাদা এজন আহিছে তাৰ বোলে বৰ ভোক লাগিছে সি বোলে বহুদিন একো খোৱা নাই বহুদিন বোলে টোপনিও মৰা নাই যোৱাচোন যোৱা কিবা অলপ খোৱা বস্তু উলিয়াই আনা যোৱা 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 কথা শুনি ব্ৰাহ্মণীয়ে ওলায়া পানী এগিলাচ আনি পাছে খাবলৈ পানী এগিলাচ আনি পাছে ব্যঞ্জন পূৰ্ণ অন্ন আনি খাবলৈ খাই উঠি সত্যকামে ভাবিব লাগিলা সত্যকামে মনে মনে ভাবে এই পৃথিৱীখন চাবলৈ আহিলো কতো এজনো ভাল মানুহ দেখা নাপালো কতো এঘৰো ভাল মানুহ দেখা নাপালো এইখন ঘৰত সোমাই এনেকুৱা কিয় লাগিছে এই ঘৰ সঁচাকৈ ভাল মানুহ এটা কাম কৰো ইয়াতে মই আৰু দুটিমান নিশা থাকি পৃথিৱীত যি চাবলগীয়া বস্তু আছে সকলোবোৰ চাই পুনৰ যমনগৰলৈ উভতি যাওঁ হে নিশা কালে সকলোৱে
অহয়নক হঠাতে যমৰ পুত্ৰই শুনি বাক হঠাতে যমৰ পুত্ৰই শুনি বাক কোনোবাই কান্দি আছে ইনাই বিনাই কোনোবাই কান্দি আছে ইনাই বিনাই স্বামী সেই সময়ত ব্ৰাহ্মণীয়ে স্বামী আমার বাসা কপিদ্ধ সাগে এতিয়া টোপনি গৈছে আপুনিতো যোৱাকালি কৈছিলে মই পাহৰি থাকিলো স্বামী কোৱাচোন স্বামী আৰু কিমান দিন বাকি প্রাণ স্বামী আৰু কিমান দিন বাকি আৰু কিমান দিন বাকি কিনো সদায় এটা কথাই সুধি থাকা কোনোবা পিতৃ জানো নিজৰ পুত্ৰৰ মৃত্যুৰ দিন হিচাপ কৰিব পাৰে অ ব্ৰাহ্মণী হেৰৈ ব্ৰাহ্মণী আজি শেষৰ বাবে কৈছো আমাৰ বাচ্চা আৰু আমাৰ মাজত 3 দিন জীয়াই থাকিব ব্ৰাহ্মণী কান্দি নাথাকিবি এই মতে ব্ৰাহ্মণে ব্ৰাহ্মণিক আৰু আনফালে এই ক্ৰন্দন সত্যকামে শুনি যমৰ পুত্ৰ সত্যকামে মনে মনে ভাবে আই পিতাই কান্দি আছে এই গভীৰ নিশা কৈ আছে কোনোবা বোলে 3 দিন পিছত কৰবালৈ গুচি যাব কথাটো বাৰু কি এ তত্ত্ব কথা যমৰ পুত্ৰই বুজি পোৱা আৰে আই পিতাই যোৱা নিশাও কান্দি আছিল আৰু আজি নিশাও একে সময়তে একে কথাক লৈ কান্দি আছে কথাটো বাৰু কি এনেকৈ 2 নিশা পাৰ হৈ যায় এনেকৈ 2 নিশা যমৰ পুত্ৰ সত্যকামে মনে মনে ভাবে আই পিতাই কান্দি থকা মতেই অহাকালি কোনোবাই কাৰোবাক এৰি গুচি যাব নাই মই কপিধ্বজক আজিয়েই কথাষাৰ সুধিব লাগিব হে দুয়োজনে একেলগে ফুৰিবলৈ এই হব কথা সত্যকামে কপিধ্বজক হব কথা সত্যকামে তেতিয়া কপিধ্বজে সত্যকামক চাই কৈছিল হয় দাদা কথাষাৰ ময়ো মন কৰিছো দাদা আমাৰ আই পিতাই সকলো সময়তে মন মাৰি থাকে
আৰু মুখ লুকুৱাই লুকুৱাই সকলো সময়তে কান্দি থাকে। কিয় কান্দি থাকে, কিয় মন মাৰি থাকে আজিলৈকে সোধাও নাই, মই গমো পোৱা নাই। এটা কাম কৰোঁ দাদা, আজি নিশাই আই পিতাক আমি কথাষাৰ দুয়োটাই যাই সোধো। ঠিক আছে ব'লা দাদা ব'লা। নিশা কালে সোধে কথা অ পিতৃ মাতৃক, আই অ পিতা তোমালোকে কিয় কান্দা লুকাই লুকাই, তোমালোকে কিয় কান্দা লুকাই লুকাই, কথা শুনি ব্ৰাহ্মণীয়ে কান্দি বেলা গিলাও, কান্দি বেলা গিলা, কপিত ধ্বজক চাই পাছে কহিবে লাগিলা, কপিত ধ্বজক চাই পাছে কহিবে লাগিলা, ৰৈ বাছা কপিত ধ্বজ নুসুধিবি মোরে বাসায়, কেনে কই নকৌ তোৰ জন্মৰ কাহিনী, নুসুধিবি মোৰে বাচায়, ব্ৰাহ্মণী তার 12 বছর হলো। ব্রাহ্মণী আজি যদি তাক কথাষাৰ নকও বৰ বেয়া কথা হব। ব্রাহ্মণী ও ব্রাহ্মণে বুলন্ত বাসা অকুনা ৰৈ বাছা, আমাৰ যেতিয়া কোনো সতি সন্তান নাছিল তেতিয়া পুত্ৰ ৰূপে দিলে তোমাক প্ৰভু দয়াময়, আৰু বাছা প্ৰভুৱে আমাক কি কৈছিল জানা বাছা? 12 বছৰ তই বাছা অহাকালি তোৰ 12 বছৰ শেষ হব বাছা, আৰু অহাকালি আমাক বাছা হেৰি যাবি তই, নুসুধিবি মোৰে বাছায়, বাছা আৰু পিতা এয়া তুমি কি কথা কলা? ও পিতা মোৰ অহাকালি মৃত্যু হব? নাই নাই পিতা, এয়া তুমি মিছা কথা কৈছা পিতা, এয়া তুমি মিছা কথা কৈছা পিতা। ও মা, পিতাই এয়া মিছা কথা কৈছে ন মা, পিতাই এয়া মিছা কথা কৈছে ন মা। ভগৱান, নাই নাই এনেকৈ যদি কান্দি থাকো আই পিতাৰ বাৰু কি হব? আই অ পিতা শুনাচোন শুনা, ও মায়াত বন্দী জানা
ও আমি সকলবৰ মায়াত হৈ আছো বন্দী মায়াত হৈ আছো বন্দী সকলোৱে এদিন যাবইতো লাগিব সকলোৱে এদিন যাবইতো লাগিব মায়া মোহতে গকৰি মায়াৰ বন্দী জানা আমি সকলোবোৰ মায়াত হৈ আছো বন্দী মায়াত হৈ আছো জন্ম মৃত্যু বিবাহ বিধিৰ লিখন নাথাকে কাৰো হাতত তোমালোকো জানা জীয়াই নাথাকিবা তোমালোকো জানা জীয়াই নাথাকিবা তোমালোকো জানা জীয়াই নাথাকিবা তোমালোকো জানা জীয়াই নাথাকিবা সকলো হল ভগৱানৰ দান মা শুনাচোন মই অহাকালি মৰি যাম নহয় গতিকে কালিৰ পৰা এই দাদা আছে নহয় দাদাক তোমালোকে নিজৰ সন্তান বুলি ভাবিবা দেই আৰু মই যেতিয়া চোতালত পৰি থাকিম তুমি কি কৰিবা জানা মা বগাকৈ কাপোৰে মুখধা কি দিবা ও মনে ন কৰিবা আৰু পিতা তুমি কি কৰিবা জানা পিতা ও সাঙ্গীত তুলিল তোর কান ঢেল শ্মশান লৈ নিবা কি কলি বাচ্চা তোক আমি বগা কাপোৰেৰে ঢাকি দিব লাগে তোক আমি কান্ধত তুলি দিব লাগে হে বাচ্চা তই বাৰু জানা নে নাজানা
ও মেঘাসন আকাশ নিজিলিকে তৰা মাতৃ যদি পুত্ৰ হাৰা জীৱনতে মৰা ও স্বামী জীৱনতে মৰা ও কান্দি কান্দি সকলোৱে নিশাটো তাই যমৰ পুত্ৰ সত্যকামে মনে মনে ভাবে ইমান এটি সুন্দৰ পৰিয়াল অহাকালি নিশেষ হৈ যাব নাই নাই মই কপিধ্বজক মৰিব দিব নোৱাৰো মই কপিধ্বজক যেনেকৈ নহক জীয়াই ৰাখিবই লাগিব কিন্তু কেনেকৈ এইফালে পোহৰ হবৰ হল আই পিতাই দেখোন নিদ্ৰাই যোৱা নাই এই পুৱতি নিশা দেখোন চিলিমিলি কৈ দুইৰো টোপনি আহিলা মনে মনে সত্যকামে আৰু মাত শুনি কপিধ্বজে ওলাই আৰু যমৰ পুত্ৰ সত্যকামে কি কৰিলে হাতত ধৰি কপিধ্বজক যমপুৰে নিলা হাতত ধৰি কপিধ্বজক যমপুৰে নিলা যমনগৰত গুপ্ত স্থানত লুকুৱাই ৰাখিলা আতয়ন অন্তৰে শুনক জানা কথা অনন্তৰে শুনক পাছে জানা কথা আৰু এতিয়া চাওকচোন কপিধ্বজৰ আয়ুষ আৰু বেছি সময় নাই দুই দুটক মাটি পাছে কাল হেৰৈ বিকাল কাল বিকাল যোৱা মনুষ্য নগৰীলৈ কপিধ্বজৰ জীৱলৈ শীঘ্ৰে চলি আহা গৈ কাল বিকাল যোৱা কথা শুনি দুই দুট ৰৈ নাথাকিলা পৃথিৱীক লাগি দুয়ো গমন কৰিলা মনুষ্য নগৰীলৈ কিন্তু কাল বিকাল দুই দুটে যায় সেই হৰিধন বিপ্ৰৰ ঘৰত দেখা পালে বহু মানুহ ভৰি আছে কিন্তু কপিধ্বজ নাই হব কথা আহি দুটে কি কপিধ্বজ সেই পৃথিৱীত নাই কলৈ যাব পাৰে যম ৰজাই মনে মনে ভাবে যিহেতু কপিধ্বজক প্ৰভু কৃষ্ণই সেই হৰিধন বিপ্ৰৰ ঘৰত পুত্ৰ হিচাপে পঠাইছিল নিশ্চয় প্ৰভু তাক বৈকুণ্ঠলৈ লৈ গৈছে হে নাৰায়ণক যম ৰজাই স্মৰণ কৰিলা লগে লগে নাৰায়ণে দৰিখনত আৰু দণ্ডবতে যম ৰজাই
প্ৰণাম ও হাঁহি মাৰি নাৰায়ণে কৰিব লাগিলা হাঁহি মাৰি নাৰায়ণে শুনা শুনা যম ধৰ্মৰাই কপিধ্বজক মই বৈকুণ্ঠলৈ নিয়া নাই কপিধ্বজ আছে এই যমনগৰতেই কপিধ্বজ আছে এই যমনগৰতেই তোমাৰ পুত্ৰ সত্যকামেতাক লুকুৱাই ৰাখিছে কি ও কথা শুনি যম ৰজা আচৰিত হৈলা বলকচোন প্ৰভু লগে লগে দুয়োজন এতিয়া চাওকচোন ৰাইজ যেতিয়ালৈ যম ৰজা সেই কপিধ্বজৰ ওচৰ পাইছিল তেতিয়ালৈ কপিধ্বজৰ মৃত্যুৰ সময় উকলি গৈছিল আৰু আনফালে যম ৰজাই নিজৰ পুত্ৰ সত্যকামক কৈছিল হেৰৈ বাছা সত্যকাম এয়া তই কি কৰ্ম কৰিলি যমৰ পুত্ৰ হৈতই মৃত্যুক বাধা দিলি এতিয়াও সময় আছে এতিয়াই গৈ এই কপিধ্বজক হৌ হৰিধন বিপ্ৰৰ ঘৰত গতাই থৈ আহা আৰু তাৰ প্ৰাণবায়ু হৰণ কৰি আনা কি ও কথা শুনি নাৰায়ণে হাঁহিবে লাগিলা যম ৰজাক চাই পাছে অনম্ৰ সুৰে নাৰায়ণে যম ৰজা কয় কপিধ্বজ মৃত্যু আৰু সহজে নহয় কপিধ্বজ মৃত্যু আৰু সহজে নহয় আৰু শুনা মৃত্যুৰ সময় তাৰ কলিয়া যায় পুণ্য কৰ্মৰ ফলে তাৰ আয়ু বাঢ়ি যায় পুণ্য কৰ্মৰ ফলে তাৰ আয়ু বাঢ়ি তেতিয়া প্ৰভু কৃষ্ণই কপিধ্বজক চাই কৈছিল হেৰৈ বাছা কপিধ্বজ তোমাৰ সততা আৰু নিষ্ঠাত অভিভূত হলো মই আৰু সেই কাৰণে আজিৰ পৰাই 6 কোটি আয়ুস বাছা তোমাক দিলো মই ধৰ্মশীল দয়াশীল গুণশীল তোমাৰ পিতৃমাতৃ ধৰ্মশীল দয়াশীল গুণশীল তোমাৰ পিতৃমাতৃ তোমাৰ পিতৃমাতৃৰ বাবেও তোমাৰ আয়ুস আজি হৈ গ'ল বৃদ্ধি তোমাৰ পিতৃমাতৃৰ বাবেও তোমাৰ আয়ুস আজি হৈ গ'ল বৃদ্ধি হৈহি বুলি নাৰায়ণে হৈ অন্তৰ্ধান সত্যকামে অগৃহে লৈ মায়া ভৰা সংসাৰত লভি
কর্ম করি হবে লোয়া হরির নাম ও মায়া ভরা পরম সধার নাম ধর্মীরাইজ পরম সধার নাম ধর্মীরাইজ আমি সকলোৱে বিচাৰো আমাৰ আয়ুষ যাতে দুদিন হলেও বেছি হয় আমি যাতে দুদিন হলেও বেছিকৈ জীয়াই থাকিব পাৰো আমাৰ লৰা ছোৱালী যেন সমাজৰ মাজত জিলিকি থাকে আৰু বহু দিনলৈ জীয়াই থাকে কিন্তু তাৰ পৰিৱৰ্তে আমি সকলো সময়তেই বেয়া কৰ্ম কৰি আহিছো পাপ কৰ্ম কৰি আহিছো যাৰ কাৰণে আমাৰ আয়ুষ কমি কমি যায় আছে পরম সধাৰ নাম ধৰ্মীৰাইজ আজিৰ পৰাই সকলোৱে বেয়া কৰ্ম বেয়া ব্যৱহাৰ বেয়া খাদ্য বেয়া সংগ ত্যাগ কৰক আৰু পুৱা গধূলি হৰিৰ নাম লৈ ভাল কৰ্ম কৰি পুণ্য কৰ্ম কৰি নিজৰ আয়ুষ বঢ়াওক নিজৰ আয়ুষ বঢ়াওক নিজৰ আয়ুষ বঢ়াওক ও মায়া ভরা সংসারত লোভের নাম ও পুণ্য কর্ম করি হবে লোয়া হরি নাম ও লোয়া হরি নাম কৃষ্ণ